আল্লাহু আকবৰ ধ্বনি দি এবাৰ উচ্ছেদিতই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে কৈছে এদিন আমাৰ সময় আহিব আৰু সেই দিনা আমি হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদ কৰিম এদিন মুখ্যমন্ত্ৰী থাকিব লাগিব খাস মাটিত আৰু আমি থাকিম পট্টাৰ মাটিত আৰু আল্লাহু আকবৰ ধ্বনি দি এনেদৰে উচ্ছেদিতই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি কৈছে এদিন তোমাক আমি উচ্ছেদ কৰিম এটা ডাঙৰ খবৰ আমি এমত লৈ আহিছো যে এদিন মুখ্যমন্ত্ৰী থাকিব লাগিব খাস মাটিত আৰু আমি থাকিম পট্টাৰ মাটিত কোটি টকা দি হলেও আমি পট্টাৰ মাটি ক্ৰয় কৰিম বুলি এটা হুংকাৰ এদিন আমাৰো সময় আহিব আৰু সেই দিনটোত আমি তোমাক উচ্ছেদ কৰিম আল্লাহু আকবৰ ধ্বনি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদিতই এই হুংকাৰ প্ৰদান কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কোটি কোটি টকা দি হলেও এদিন আমি কিনিম পট্টাৰ মাটি আৰু তাৰ পাছত আমি পট্টাৰ মাটিত থাকিম আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব লাগিব খাস মাটিত আমাৰ মৃত্যু হলেও আমাৰ নাতি পুতিয়ে পট্টাৰ মাটি ক্ৰয় কৰিব বা কিনিব আৰু উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি পাইকানত এতিয়া উচ্ছেদিতই এই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱাৰো হুংকাৰ দিছে এতিয়া উচ্ছেদকাৰীয়ে উচ্ছেদিতই এতিয়া হুংকাৰ দিছে যে মুখ্যমন্ত্ৰীৰ ঘৰো আমি কিনি ল'ম এদিন মুখ্যমন্ত্ৰী থাকিব লাগিব খাস মাটিত আৰু আমি থাকিম পট্টাৰ মাটিত আল্লাহু আকবৰ ধ্বনি দি এনেদৰে মুখ্যমন্ত্ৰীক উভতি ধৰিছে হুংকাৰ দিছে এদিন আমাৰো সময় আহিব আৰু সেই দিনা আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদ কৰিম আল্লাহু আকবৰ ধ্বনি দি এনেদৰে মুখ্যমন্ত্ৰীক উচ্ছেদিতই এই হুংকাৰ প্ৰদান কৰিছে কোটি কোটি টকা দি হলেও এদিন আমি পট্টাৰ মাটি ক্ৰয় কৰিম আৰু তাৰ পাছত এদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ঘৰ আমি ক্ৰয় কৰি ল'ম আমাৰ মৃত্যু হলেও আমাৰ নাতি পুতিয়ে পট্টাৰ মাটি কিনিব বুলি উল্লেখ কৰিছে লগতে কৈছে উচ্ছেদৰ মাজতে পাইকানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি হুংকাৰ দি কৈছে যে আমি মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি ল'ম আৰু এনেদৰে এতিয়া উচ্ছেদিতই হুংকাৰ প্ৰদান কৰিছে কোনে কি কথাত এনেদৰে উল্লেখ কৰিছে যেহেতু আজিৰ দিনটোত গৰম হৈ পৰিছে পাইকান আৰু তাৰ মাজতে এগৰাকী উচ্ছেদিতই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচ্ছেদ কৰাৰ ভাবুকি দিছে আৰু কি কৈছিল সেই মন্তব্য আছে আমি সেই দৃশ্যাংশ লৈ অহাৰ চেষ্টা কৰিম এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো হেমন্ত বিশ্ব শৰ্মা তোমাক পঠিয়াই দিছো আজি আমাৰ ৰেভিনিউ খাস আনিছা খালি পট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ 14 পিঢ়িয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পট্টার মাটি কিনিলাম আর এই পট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লই কেনে তোমার ঘর পর্যন্ত আমি কিনিলাম তার পিছত তোমাক পট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে মৰি যায় মানুহে হেমন্ত বিশ্ব শৰ্মা তোমাক পঠিয়াই দিছো আজি আমাৰ ৰেভিনিউ খাস আনিছা খালি পট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব তোৰ 14 পিঢ়িয়ে খাস মাটিত বসবাস কৰিব এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার আমি মাটি বাড়ি সব বিক্রি করি এদিন কামাই রোজি রোজগার করি আমি পট্টার মাটি কিনিলাম আর এই পট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনি লই কেনে তোমার ঘর পর্যন্ত আমি কিনিলাম তার পিছত তোমাক পট্টার মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম তেতিয়া চাম আপোনালোকৰ কি আজি হয়তো মই মৰি যাম মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতি হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব ইয়াৰ কাৰণে আমি বাধ্যতা কৰিম আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায় নান্দৰ কুৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে পানী না যাতে খাব নোৱাৰে
মৰি যায় মানুহে। আৰু আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিলোঁ কেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে, হকিয়নি দিছে এগৰাকী উচ্ছেদিতই। আল্লাহু আকবৰ ধ্বনি দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে আৰু উচ্ছেদ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। আল্লাহু আকবৰ ধ্বনি দি মুখ্যমন্ত্ৰীক উচ্ছেদিতৰ হুংকাৰ, কোটি টকা দি হ'লেও এদিন পট্টাৰ মাটি ক্ৰয় কৰিম বুলি উল্লেখ কৰিছে আৰু লগতে কৈছে আৰু তাৰ পাছত এদিন মুখ্যমন্ত্ৰী থাকিব লাগিব সাজ মাটিত আৰু আমি থাকিম পট্টাৰ মাটিত। এদিন আমাৰো সময় আহিব আৰু সেই দিনটোত তোমাক উচ্ছেদ কৰিম, অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি উচ্ছেদ কৰিম বুলি এতিয়া পাইকানৰ সেই উচ্ছেদস্থলীৰ পৰা এগৰাকী উচ্ছেদিতই এই হকিয়নি প্ৰদান কৰিছে, হুংকাৰ দিছে। আৰু কোটি টকা দি হ'লেও এদিন আমি পট্টাৰ মাটি ক্ৰয় কৰিম আৰু আমাৰ মৃত্যু হ'লেও আমাৰ নাতি পুতিয়ে পট্টাৰ মাটি কিনিব আৰু তাৰ পাছত এদিন আমাৰ ইমানেই টকা হ'ব আৰু আমি মাটি ক্ৰয় কৰি প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীৰ ঘৰ পৰ্যন্ত কিনি লোৱা হ'ব বুলিও এতিয়া হুংকাৰ প্ৰদান কৰিছে এইগৰাকী উচ্ছেদিতই। পুনৰবাৰ আমি সেই দৃশ্যাংশ লৈ অহাৰ চেষ্টা কৰিছোঁ। হেমন্ত বিশ্ব শৰ্মা তোমাক ফকিয়ানি দিছোঁ। আজি আমাৰ ৰেভিনিউ খাজ ভাঙিছা, কালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হ'লেও আমি এই খাজ মাটিত ওলাই লৈ আহিম। খাজ মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 পিঢ়িয়ে খাজ মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ, আল্লাহু আকবার। আমি মাটি বাৰী সব বিক্ৰী কৰি এদিন কামাই ৰজি ৰোজগাৰ কৰি আমি পাট্টাৰ মাটি কিনি ল'ম আৰু সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা, কোটি টকা হ'লেও আমি কিনিম। কিনি লৈ কেনে তোমাক তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি ল'ম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাজ মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতি পুতিয়া হ'লেও তোমাক খাজ মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। আৰু জিআই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে। পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে, পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে। হেমন্ত বিশ্ব শৰ্মা তোমাক ফকিয়ানি দিছোঁ। আজি আমাৰ ৰেভিনিউ খাজ ভাঙিছা।